নমস্কাৰ। এজন ল'ৰাই ইমানে বকি আছে, বকা কুকুৰে ইমান নবকে নেকি? ইমানে বকি আছে, আমাৰ হেনো ধেমাজি ডিষ্ট্ৰিক্ট, ইয়াত হেনো চাপৰি ল'ৰা ছোৱালী আছে বুলি কৈছে। আমাৰ ডিষ্ট্ৰিক্ট হৈ কিনি কেনেকৈ চাপৰি হ'ল আহকচোন। এই দুখন ডিষ্ট্ৰিক্টত অসমৰ আটাইতকৈ বেছি চাপৰি ল'ৰা ছোৱালীবিলাক ডিষ্ট্ৰিক্টখনৰ নাম ক'লে তুমি নিজেই আচৰিত হৈ যাবা। দ্বিতীয় ডিষ্ট্ৰিক্টখনৰ পৰা আৰম্ভ কৰোঁ। তো 2 নম্বৰ ডিষ্ট্ৰিক্টত আছে তোমাৰ কামৰূপ ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টত তুমি প্ৰিমিয়াম কোৱালিটিৰ চাপৰি আৰু নিব্বাবিলাক দেখিবলৈ পাবা। যদি বিশ্বাস হোৱা নাই তুমি নিজে। আৰু প্ৰথমখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট। ক'বলৈতো বিচৰা নাই, কিন্তু সঁচা কথা ক'বলৈ গ'লে চাপৰি শুনিলে নহয় গাইজ, কি বুলি বকি আছে। তাৰপিছতে আকৌ কৈছে কামৰূপ ডিষ্ট্ৰিক্টতো হেনো আছে চাপৰি, গাঁৱলীয়া ল'ৰা ছোৱালী। তাৰ মতে গাঁৱলীয়া ল'ৰা ছোৱালী চাপৰি। তাই একেবাৰে প্ৰপাৰ টাউনৰ মানুহ, সেইটো কাৰণে তাই সেইটো বকি আছে, হয় নহয়? তাই যে কিমান টাউনীয়া কিমান গাঁৱলীয়া এই কথাতে গম পায় তাই কেনেকুৱা ধৰণৰ মানুহ, হয় নহয়? তই যে সেইকণ বিলাক উৎপত্তি এইখন ডিষ্ট্ৰিক্ট নিব্বিৰ কথানো কি ক'ম, ইয়াত তুমি জুখি পেলাই শেষ কৰিব নোৱাৰিবা। কথা ইমানে বকি বকি থাক, ক'বলগীয়া কথা নাই। কিন্তু যোনদিনাখন তোক ধৰিব নহয়, সেইদিনাখন তোৰ হাৰ্দিটো হেৰি কৰিবলৈ, চিতাত দিবলৈ তোৰ হাৰ্দি কোনো বিচাৰি নাপাব চাগে। তোক যে কি কৰিব, ৰাম ৰাম। তই যে সেইকণ কথা কৈ আছ, এতিয়া বকি আছ। কৈছোঁ তই যে কিমান গাঁৱৰ কিমান তই কিমান যে তই বুৰ্বক চবেই জানে, তই কিমান মূৰ্খ। তলে ওপৰত টেটু বনাই চুলিখিনি ষ্ট্ৰেট কৰি লয়। সিহঁতক মই চাপৰি বুলি ক'ম নে হিজিৰা? মই